মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 7ৰ নতুন বিজ্ঞান নতুন কিতাপ আমাৰ বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকৰ প্ৰশ্ন উত্তৰতে ম্যাক্সিমাম কনসেপ্ট ক্লিয়াৰ হৈ যাব, আমি তেনেকৈ আলোচনা কৰিম। এতিয়া প্ৰথমতে তোমালোকে সিলেবাসখিনি লৈ লোৱা। তোমালোকৰ ফাৰ্স্ট ফৰ্মেটিভ অ্যাসেসমেন্টটো আছে জুন মাহত, আৰু তেতিয়ালৈকে তোমালোকৰ এই চাৰিটা চেপ্টাৰৰ পৰা আহিব। চেপ্টাৰ 1, 2, 3 আৰু 4 এইকেইটা নোট কৰি ৰাখা। চেপ্টাৰ 4 লৈকে তোমালোকৰ ফাৰ্স্ট ফৰ্মেটিভ অ্যাসেসমেন্ট হ'ব, বাকিবিলাক পঢ়াৰ দৰকাৰ নাই। জুন মাহলৈকে তোমালোকে অকল চেপ্টাৰ 4 লৈকে পঢ়িবা, ঠিক আছে। এতিয়া আহা প্ৰশ্নত। প্ৰথমটো আমাৰ চেপ্টাৰ কি আছে যে ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন, ফিজিক্যাল এণ্ড কেমিক্যাল চেঞ্জেছ এৰাউণ্ড আছ, আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন। এতিয়া প্ৰশ্নত আহোঁ। আমি অসমীয়া আৰু ইংলিছ আমি দুয়োটাই পঢ়ি যাম। চোৱা, 1 নম্বৰত কি কৈছে যে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। এতিয়া নম্বৰ 1ত দি আছে, চোৱা, তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ। এতিয়া আমি ভৌতিক পৰিৱৰ্তনটো জানিব লাগিব। আমাৰ জীৱৰ পৰিৱৰ্তনত কোনো বস্তুৰ অকল ভৌতিক ধৰ্মৰহে পৰিৱৰ্তন হয়। ভৌতিক ধৰ্ম যেনে অৱস্থা, আকাৰ, আকৃতি এইবোৰে পৰিৱৰ্তন হয়। সেইটো হ'ব আমাৰ ভৌতিক ধৰ্ম, সেইটো হ'ব আমাৰ ভৌতিক পৰিৱৰ্তন। যি পৰিৱৰ্তনত আমাৰ বস্তুৰ আকাৰ, অৱস্থা নাইবা আকৃতিৰ পৰিৱৰ্তন হয়, সেইটো পৰিৱৰ্তনে হ'ব ভৌতিক পৰিৱৰ্তন। এতিয়া চোৱা, কাঠ জ্বলোৱা, লোত মামৰে ধৰা, বৰফ গলি যোৱা, গাখীৰ টেঙা হৈ যোৱা। এতিয়া চোৱা, কাঠ জ্বলাটো আমাৰ এতিয়া ৰাসায়নিক পৰিৱৰ্তনটো আমি বুজি লওঁ। ৰাসায়নিক পৰিৱৰ্তনত কি হয়? ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ সৃষ্টি হয়। ৰাসায়নিক পৰিৱৰ্তনত নতুন পদাৰ্থৰ সৃষ্টি হয়। এতিয়া চোৱা, কাঠ জ্বলালে আমাৰ নতুন পদাৰ্থ এটা সৃষ্টি হ'ব। কাঠ জ্বলালে ছাই হ'ব আৰু গেছ হ'ব। লোত মামৰে ধৰা, এইটো আমাৰ নতুন পদাৰ্থৰ সৃষ্টি হ'ব। সো এইটো আমাৰ ৰাসায়নিক পৰিৱৰ্তন হ'ব। বৰফ গলি যোৱা, ইয়াত চোৱা, বৰফ গলি গ'লে আমাৰ কি হয়? পানী হয়। আকৌ পানীটো আমি ঠাণ্ডা কৰিলে কি হ'ব? বৰফ হৈ যাব। সো এইটো হ'ব আমাৰ ভৌতিক পৰিৱৰ্তন। ইয়াত অকল চোৱা, ইয়াত কোনো ধৰণৰ নতুন পদাৰ্থৰ সৃষ্টি হোৱা নাই। ইয়াত অকল অৱস্থাৰে সৃষ্টি হৈছে, যে বৰফটো গোটা আছিলে গলি কেনে তৰল হৈছে। বুজি পালা? সো সি নম্বৰটো ৰাইট আনসাৰ হ'ব। এতিয়া সিত তোমালোকে সিত এনেদৰে পুৰাই দিবা। সিটো ৰাইট আনসাৰ। সো ইয়াতে কোনটো হ'ব? মেল্টিং অফ আইচ। মেল্টিং অফ আইচটো হ'ব আমাৰ ফিজিক্যাল চেঞ্জেছ। মেল্টিং অফ আইচটো হ'ব আমাৰ ফিজিক্যাল চেঞ্জ। সো সি নম্বৰটো আমাৰ পুৰাই দিয়া। এতিয়া নেক্সট চোৱা, 2 নম্বৰত কি কৈছে? তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন। ৰাসায়নিক পৰিৱৰ্তন কোনবোৰ? ৰাসায়নিক পৰিৱৰ্তনত আমাৰ নতুন পদাৰ্থৰ সৃষ্টি হ'ব। এতিয়া চোৱা, এত কি দি আছে? ৰবৰ বেণ্ড টনা। ৰবৰ বেণ্ড টানিলে কি হ'ব? দীঘল হ'ব, এইটো আকাৰৰ পৰিৱৰ্তন হ'ব। আকৌ এৰি দিলে কি হ'ব? সৰু হৈ যাব। পানী উতলোৱা, পানী উতলালে কি হ'ব? ভাপ হ'ব। এইটো আকৌ আমি এইটো ভাপ হ'লে এইটো কি? অৱস্থাৰে পৰিৱৰ্তন হৈছে। পানী কি হৈছে? গেছলৈ পৰিৱৰ্তন হৈছে। সো এইটো এটা কি হ'ব? এইটো আমাৰ ভৌতিক পৰিৱৰ্তন হ'ব। মেগনেছিয়ামৰ ফিতা জ্বলোৱা, এতিয়া জ্বলোৱা থাকিলে যিকোনো বস্তু জ্বলিলে আমাৰ নতুন পদাৰ্থৰ সৃষ্টি হয়। সো মেগনেছিয়ামৰ ফিতা জ্বলোৱা, এইটো হ'ব এটা ৰাসায়নিক পৰিৱৰ্তন। সো সি নম্বৰটো ৰাইট আনসাৰ হ'ব। সো সি তোমালোকে এনেদৰে পুৰাই দিবা। আৰু ইয়াতো চোৱা, হুইচ অফ দ্য ফলোইং shows as a chemical change। এতিয়া চোৱা কি আছে? stretching a rubber band, boiling of water, burning of magnesium ribbon। so burning of magnesium ribbon টো হ'ব আমাৰ ৰাইট আনসাৰ। সো এইটো পুৰাই দিবা। আৰু কি কৈছে? কাটিং পেপাৰ ইনটু পিচেছ। এতিয়া কাগজৰ টুকুৰা কৰিলে, কাগজ টুকুৰা কৰিলে কি? সাইজটোহে চেঞ্জ হ'ব কাগজৰ, এইটো আমাৰ নতুন পদাৰ্থটো সৃষ্টি নহয়। এতিয়া নেক্সট 3 নম্বৰত কি কৈছে? যে তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। এতিয়া প্ৰত্যাৱৰ্তন মানে আগৰ অৱস্থা ঘূৰাই পোৱা। এতিয়া আমি কোনটো পৰিৱৰ্তনত প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি? কোনটো পৰিৱৰ্তনত আমি আগৰ অৱস্থা ঘূৰাই পাব নোৱাৰি? ইয়াৰ চোৱা, ইংৰাজীত কি কৈছে? হুইচ অফ দ্য ফলোইং চেঞ্জেছ কেন নট বি ৰিভাৰ্স। কোনটো চেঞ্জেছ আমি ৰিভাৰ্স কৰিব নোৱাৰি? এতিয়া চোৱা, অপশ্যন কেইটা আমাৰ কি আছে? যে পানী গোট মৰা, পানীত চেনি দ্ৰৱীভূত কৰা, পানী গৰম কৰা, কাগজ জ্বলোৱা। এতিয়া চোৱা, পানী গোট মাৰিলে আকৌ আমি সেইটো অৱস্থা ঘূৰাই পাওঁ। পানীত আমি ঠাণ্ডা কৰিলে আকৌ সেইটো অৱস্থা, গৰম কৰিলে আকৌ সেইটো অৱস্থা ঘূৰাই পাম। পানীত চেনি দ্ৰৱীভূত কৰা, এইটো আমি ঘূৰাই পাব পাৰি। পানী গৰম কৰা এইটো আমি ঘূৰাই পাব পাৰি, কিন্তু কাগজ জ্বলিলে আমি এইটো ঘূৰাই পাব নোৱাৰি। সো ইয়াৰ ৰাইট আনসাৰটো হ'ব কাগজ জ্বলোৱা। সো ডি নম্বৰটো আছে, অপশ্যন ডিটো হ'ব ৰাইট আনসাৰ। আৰু ইয়াত অপশ্যন ডি হ'ব, এইটো পুৰাই দিবা। নেক্সট চোৱা কি কৈছে? তলৰ কোনটোৱে লোৰ বস্তুত মামৰে ধৰা প্ৰতিৰোধ বা লেহেম কৰিব পাৰে।
কোনটো বস্তুৱে লোৰ বস্তুত মামৰে ধৰা প্ৰতিৰোধ বা লেহেম কৰিব পাৰে। ইয়াত অপশ্যন কেইটা চাই লোৱা। সেমেকা ঠাইত সংৰক্ষণ কৰা, পৃষ্ঠখনত ৰং বা তেল সনা, সঘনাই পানীৰে ধোৱা, বৰষুণৰ সংস্পৰ্শলৈ অনা। এতিয়া চোৱা, সেমেকা ঠাইত সংৰক্ষণ কৰা, সেমেকা ঠাইত সংৰক্ষণ কৰিলে এইটো মামৰ আৰু বেছিকৈ ধৰিব। তাৰপিছত আছে চিত, কি কৈছে, সঘনাই পানীৰে ধোৱা, সঘনাই পানীৰ লগত ৰিয়েকশ্যন হৈ কি হ'ব, মামৰে ধৰিব। বৰষুণৰ সংস্পৰ্শলৈ অনা, এইটো মামৰে ধৰিব। কিন্তু পৃষ্ঠখনত ৰং বা তেল সনা, এইটো হ'ব শুদ্ধ উত্তৰ, কাৰণ কি কৰে, ৰং বা তেলে বায়ু আৰু পানীৰ সংস্পৰ্শ বন্ধ কৰে। চ' এইটো কি হ'ব, আনচাৰটো হৈ যাব বি নম্বৰটো। আৰু ইংৰাজীত কি কৈছে, হুইচ অফ দ্য ফলোইং কেন প্ৰিভেণ্ট অৰ শ্ল' ডাউন ৰাষ্টিং অফ আইৰণ অবজেক্ট। ইয়াতো বি নম্বৰটো হ'ব পেইণ্টিং অৰ অইলিং দ্য সাৰফেচ, পেইণ্টিং অৰ অইলিং দ্য সাৰফেচ। সৰি, ইয়াত হ'ব বি নম্বৰটো, ইয়াত এইটো হ'ব পূৰ কৰি দিয়া, বিটো ইয়াত পূৰ কৰি দিয়া। ঠিক আছে, নেক্সট চোৱা, 2 নম্বৰত কি কৈছে যে তলৰ কোনটো উক্তি ৰাসায়নিক পৰিৱৰ্তনৰ এক বৈশিষ্ট্য। তলৰ কোনটো উক্তি ৰাসায়নিক পৰিৱৰ্তনৰ এক বৈশিষ্ট্য। ৰাসায়নিক পৰিৱৰ্তন আমি বুজিয়ে পালো অলৰেডি। ৰাসায়নিক পৰিৱৰ্তনত কি হয়, নতুন পদাৰ্থৰ সৃষ্টি হয়। এইটো বৈশিষ্ট্য কৈছে, কি হ'ব চোৱা, নতুন পদাৰ্থৰ সৃষ্টি হয়, এইটো এটা হ'ব। কোনো নতুন পদাৰ্থ উৎপন্ন নহয়, এইটো নহয়। সাধাৰণতে ই অপ্ৰত্যাৱৰ্তী মানে আগৰ অৱস্থাটো ঘূৰাই পোৱা নাযায়। চ' এইটো এটা ধৰ্ম হ'ব, এইটো এটা বৈশিষ্ট্য হ'ব। কেৱল পদাৰ্থৰ অৱস্থাহে সলনি হয়, এইটো নহয়। চ' 1 আৰু 2 হ'ব। 1 আৰু 2 অপশ্যনটো ক'ত আছে, চিত আছে, চোৱা 1 আৰু 2। চ' চিটো হ'ব ৰাইট আনচাৰ, চিটো হ'ব ৰাইট আনচাৰ। ইয়াতো চোৱা, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ দ্য কেৰেক্টাৰিষ্টিক অফ এ কেমিকেল চেঞ্জ। চ' ইয়াত কি হ'ব, 1 নম্বৰটো আৰু 3 নম্বৰটো হ'ব নিউ ছাবষ্টেন্সেছ আৰ ফৰ্মড, আৰু হ'ব ইট ইজ ইউজুৱেলি ইৰিভাৰ্চিবল। চ' চি নম্বৰটো শুদ্ধ উত্তৰ। এতিয়া নেক্সট আহা নম্বৰ 3। 3 নম্বৰ প্ৰশ্নত কি কৈছে যে তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব পাৰি আৰু কোনটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। ইংৰাজীটো চাই লোৱা, কি কৈছে, হুইচ অফ দ্য ফলোইং চেঞ্জেছ কেন বি ৰিভাৰ্সড এণ্ড হুইচ কেন নট বি। এতিয়া কি কৈছে চোৱা, যে কোনবিলাক পৰিৱৰ্তন আমি প্ৰত্যাৱৰ্তন কৰিব পাৰি আৰু কোনবোৰ নোৱাৰি। এতিয়া পাৰিবিলাক মই ৰাইট চিন দি যাম আৰু নোৱাৰিবিলাক মই কটা চিন দি যাম। ঠিক আছে, ক্ৰছ চিন দি যাম। এতিয়া চোৱা, প্ৰথমটো আমাৰ কি কৈছে, বৰফৰ টুকুৰা গলি যোৱা। বৰফৰ টুকুৰা গলি গ'লে কি হয়, বৰফৰ টুকুৰা গলি যায়, আকৌ আমি বৰফ তাক বনাব পাৰোঁ। চ' এইটো কি হ'ব, প্ৰত্যাৱৰ্তন কৰিব পাৰি। চ' এইটো ৰাইট চিন দি দিয়া, এইটো হ'ব পাৰি। ঠিক আছে, আৰু ইয়াতো মেল্টিং অফ আইচ কিউবছ, এইটো ৰাইট চিন দি দিয়া। নেক্সট আছে কি, বাৰ্নিং অফ পেপাৰ, মানে কাগজ জ্বলোৱা, বাৰ্নিং অফ পেপাৰ। এতিয়া কাগজটো জ্বলি গ'লে আকৌ ঘূৰাই পাম নেকি, ঘূৰাইতো আমি নাপাওঁ। চ' এইটো কি হ'ব, আমি প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। ইয়াত কটা চিন দি দিয়া, নেক্সট কি আছে, চি, বেলুন ফুলোৱা। এই বেলুন ফুলালে আকৌ বেলুন গেছটো এৰি দিলে, হাৱাটো এৰি দিলে কি হৈ যাব, এইটো আমি পাৰি, প্ৰত্যাৱৰ্তন কৰিব পাৰি। এইটো ৰাইট চিন হ'ব। কি আছে, ইনফ্লেটিং এ বেলুন। চ' এইটো ৰাইট হ'ব। নেক্সট আছে খাদ্য হজম হোৱা। এতিয়া চোৱা, খাদ্য যেতিয়া হজম হৈ যায়, সেইটো আমি আকৌ তাৰ আগৰ অৱস্থা ঘূৰাই পাম জানো, নাপাওঁ। চ' এইটো কি হ'ব, কটা হ'ব, প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। নেক্সট আছে কি, ভিজা কাপোৰৰ পৰা পানী বাষ্পীভৱন হোৱা। ভিজা কাপোৰৰ পৰা পানী বাষ্পীভৱন হোৱা, এইটো আমি কি কৰিব পাৰি, এইটো আমি ভিজা কাপোৰৰ পৰা বাষ্পীভৱন হোৱা, এইটো আমি প্ৰত্যাৱৰ্তন কৰিব পাৰি। চ' এইটো হৈ যাব ৰাইট, এইটো হৈ যাব ৰাইট। কি দিছে, ইভাপৰেশ্যন অফ ৱাটাৰ ফ্ৰম ৱেট ক্লথছ। চ' এইটো ৰাইট হ'ব। নেক্সট লোহাত মামৰে ধৰা। লোহাত মামৰে ধৰিলে সেইটো আমি আগৰ অৱস্থা ঘূৰাই নাপাওঁ। চ' এইটো কি হ'ব, কটা হ'ব। লোহাত যেতিয়া মামৰে ধৰে তাৰ আগৰ অৱস্থা আমি ঘূৰাই নাপাওঁ, তাতে ৰিয়েকশ্যন হৈ কি হয়, আইৰণ অক্সাইড উৎপন্ন হয়। চ' নেক্সট আছে আমাৰ কি, ৰবৰ বেণ্ড টনা। ৰবৰ বেণ্ড এটা টানি দিলোঁ দীঘল হ'ল, আকৌ এৰি দিলোঁ সৰু হৈ গ'ল। চ' এইটো আমি পাৰি, প্ৰত্যাৱৰ্তন কৰিব পাৰি। ষ্ট্ৰেচিং অফ এ ৰাবাৰ বেণ্ড, এইটো আমি পাৰি। নেক্সট আছে কেক বেকিং কৰা।
কেক বেকিংটো আমি আগৰ অৱস্থা ঘূৰাই নাপাওঁ, এইটো আগৰ মিশ্ৰণটো আমাৰ ঘূৰি নাহে। চ' এইটো হ'ব কটা, প্ৰত্যাৱৰ্তন কৰিব। বেকিং এ কেক এইটো প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি। নেক্সট কি আছে যে পেঞ্চিল জোঙা কৰা। পেঞ্চিল যদি জোঙা কৰা আগৰ দৰে আমি ঘূৰাই পাম নেকি? তাক ঘূৰাই নাপাওঁ। চ' এইটো এটা কি হ'ব, পেঞ্চিল জোঙা কৰাটো আমাৰ কি হ'ব, এটা অপ্ৰত্যাৱৰ্তন পৰিৱৰ্তন। এইটো কাটি দিয়া। যে শাৰ্পিং এ পেঞ্চিল, পেঞ্চিল শাৰ্প কৰিলে তাৰ আগৰ অৱস্থাটো আমি ঘূৰাই নাপাওঁ। ফ্ৰিজিং ৱাটাৰ টু মেক আইচ, কি কৈছে, পানী ঠাণ্ডা কৰি বৰফলৈ পৰিৱৰ্তন কৰা। পানী ঠাণ্ডা কৰি বৰফলৈ পৰিৱৰ্তন কৰি আকৌ গৰম কৰি পানীলৈ পৰিৱৰ্তন কৰা যাব। চ' এইটো কি হ'ব, পাৰি, এইটো হ'ব পাৰি। বুজি পালা? নেক্সট 4 নম্বৰত আহা যে তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ, যদি অশুদ্ধ হয় সেইটো শুদ্ধকৈ লিখা। কি কৈছে চোৱা, যে শুদ্ধ নে অশুদ্ধ আমাক উলিয়াব দিছে, আৰু যদি অশুদ্ধ হয় সেইটো আমি শুদ্ধকৈ লিখিব দিছে আমাক। চোৱা প্ৰথমটো কি আছে যে পানী বৰফ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। পানী বৰফ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। পানী বৰফ হোৱাটো কি এটা ৰাসায়নিক পৰিৱৰ্তন হয় নেকি? নহয়, এইটো এটা ভৌতিক পৰিৱৰ্তন। এইটো এটা ভৌতিক পৰিৱৰ্তন। কাৰণ কি, পানী বৰফ হোৱাটো এই পৰিৱৰ্তনত কোনো ধৰণৰ আমাৰ কি নতুন পদাৰ্থৰ সৃষ্টি নহয়। চ' এইটো ভৌতিক পৰিৱৰ্তন। চ' ইয়াৰ শুদ্ধকৈ লিখিবা যে পানী বৰফ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন। ৰাসায়নিকৰ ঠাইত দিবা ভৌতিক পৰিৱৰ্তন। ঠিক আছে? চ' এইটো অশুদ্ধ আছে, এইটো কাটি দিলো মই, অশুদ্ধ, এইটো অশুদ্ধ হয়। আৰু শুদ্ধকৈ লিখিবা ৰাসায়নিকৰ ঠাইত ভৌতিক দিবা, যে পানী বৰফ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন বুলি দিবা। ঠিক আছে? ইয়াতো চোৱা, ইংৰাজীটো চাই লোৱা। ফ্ৰিজিং অফ ৱাটাৰ ইজ এ কেমিকেল চেঞ্জ। চ' এইটো কটা হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, যে ফ্ৰিজিং অফ ৱাটাৰ ইজ এ ফিজিকেল চেঞ্জ। কেমিকেলৰ ঠাইত অকল ফিজিকেল লিখি দিবা, এই কেমিকেলৰ ঠাইত অকল ফিজিকেল লিখি দিবা, ফিজিকেল চেঞ্জ। বুজি পালা? নেক্সট চোৱা, বাৰ্নিং অফ উড প্ৰডিউচ নিউ সাবষ্টেন্স লাইক এছ, কাৰ্বন ডাই অক্সাইড এণ্ড ৱাটাৰ ভেপাৰ। কি কৈছে, বাৰ্নিং অফ উড, যে কাঠ জ্বলালে ছাই, কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আদি নতুন পদাৰ্থ উৎপন্ন হয়। হয়, এইটো ৰাইট হ'ব, এইটো শুদ্ধ হ'ব। যে আমি কোনো বস্তু জ্বলালে কি হয়, কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব, তাৰপিছত ছাই হ'ব, ছাই, জলীয় বাষ্প, এইবোৰ পদাৰ্থ কি উৎপন্ন হয়। ঠিক আছে? চ' এইটো ৰাইট চিন দি দিয়া, এইটো শুদ্ধ, এইটো আমি চেঞ্জ কৰিব নালাগে। নেক্সট চোৱা, চিত কি কৈছে, কাগজ ফাটি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন। ইয়েছ, ৰাইট। কাগজ ফাটি গ'লে কি হয়, তাৰ আকাৰহে চেঞ্জ হয়, আকৃতিটোহে চেঞ্জ হয়, কিন্তু এইটোত আমাৰ কোনো ধৰণৰ নতুন পদাৰ্থ উৎপন্ন নহয়। চ' এইটো এটা ভৌতিক পৰিৱৰ্তন, এইটো শুদ্ধ হ'ব। যে টিয়াৰিং অফ পেপাৰ ইজ এ ফিজিকেল চেঞ্জ। ইয়েছ, দিছ ইজ ৰাইট। নেক্সট চোৱা, কি কৈছে, যে বইলিং অফ ৱাটাৰ টু ফৰ্ম ষ্টিম ইজ এ কেমিকেল চেঞ্জ। পানী ভাপ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। পানী ভাপ হৈ যোৱাটো এটা আমাৰ কি ৰাসায়নিক পৰিৱৰ্তন। এইটো অশুদ্ধ, পানী ভাপ হোৱাটো এটা কি ভৌতিক পৰিৱৰ্তন। কাৰণ পানী ভাপ হৈ যায়, আকৌ ভাপটো আমি পানীলৈ কি কৰিব পাৰোঁ, তাক পৰিৱৰ্তন কৰিব পাৰোঁ। কাৰণ পানী কি, পানী ভাপ হোৱাটো কি তাৰ অৱস্থাৰ পৰিৱৰ্তন। পানী ভাপ হৈছে মানে কি জুলীয়াৰ পৰা গেছলৈ পৰিৱৰ্তন হৈছে। চ' এইটো এটা কি, এইটো কটা হ'ব, এইটো অশুদ্ধ আছে। যে বইলিং অফ ৱাটাৰ ফ্ৰম ষ্টিম ইজ এ কেমিকেল চেঞ্জ, নো, ইটছ এ ফিজিকেল চেঞ্জ। চ' তোমালোকে ৰাইট আনচাৰটো এনেদৰে লিখিবা, যে বইলিং অফ ৱাটাৰ টু ফৰ্ম ষ্টিম ইজ এ, এই কেমিকেলৰ ঠাইত কি লিখিবা, ফিজিকেল, কেমিকেলৰ ঠাইত লিখি দিবা ফিজিকেল চেঞ্জ, ফিজিকেল চেঞ্জ। ইয়াত ৰাসায়নিকৰ ঠাইত লিখিবা ভৌতিক। ঠিক আছে? বুজি পালা? নেক্সট আহা নম্বৰ 5ত। নম্বৰ 5ত কি কৈছে চোৱা, ফিল ইন দ্য ব্লেংকছ, আমাৰ খালী ঠাই পূৰ কৰিব দিছে। এতিয়া ৰাষ্টিং অফ আইৰন ইজ এ ড্যাশ চেঞ্জ এণ্ড কেন নট বি ড্যাশ। এতিয়া কি দিম ইয়াত, কি চেঞ্জ, এইটো ৰাষ্টিং অফ আইৰন, মানে লো মামৰে ধৰিলে, লোত যদি মামৰ ধৰে, এইটো এটা কি পৰিৱৰ্তন, এইটো এটা কেমিকেল পৰিৱৰ্তন, কেমিকেল চেঞ্জ। ইয়াত লিখিবা কেমিকেল চেঞ্জ। ঠিক আছে? আৰু লিখিবা ইয়াতে কি, এণ্ড চেঞ্জ এণ্ড কেন নট বি ৰিভাৰ্স, ইয়াত লিখিবা ৰিভাৰ্স।
আৰু ইয়াত চোৱা লোহাত মামৰে ধৰাটো এটা কি ইয়াত হ'ব ৰাসায়নিক লোহাত মামৰে ধৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন আৰু ই অপ্ৰত্যাৱৰ্তী প্ৰত্যাৱৰ্তন হ'ব ইয়াত প্ৰত্যাৱৰ্তন লিখিবা এইটো ভালদৰে লিখি দিছো ইয়াত লিখিবা প্ৰত্যাৱৰ্তন যে লোহাত মামৰে ধৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন আৰু ই প্ৰত্যাৱৰ্তন হ'ব নোৱাৰে বুজা গ'ল নেক্সট আহা বি নম্বৰত কি কৈছে যে পানীত নিমখ দ্ৰৱীভূত কৰাটো এটা কি এটা ভৌতিক পৰিৱৰ্তন হ'ব এইটো এটা হ'ব ভৌতিক পৰিৱৰ্তন কাৰণ কোনো নতুন পদাৰ্থ গঠন নহয় ইয়াত হ'ব নতুন ইয়াত লিখিবা নতুন পানীত নিমখ দ্ৰৱীভূত কৰিলে কি কোনো ধৰণৰ আমাৰ নতুন পদাৰ্থ তাত গঠন নহয় আৰু এইটো এটা ভৌতিক পৰিৱৰ্তন আৰু ইয়াত লিখিবা যে dissolving salt in water is a physical change because no new substance is formed সি নম্বৰটো চোৱা যে ভাত ৰন্ধা প্ৰক্ৰিয়াটো এটা কি এইটো এটা ৰাসায়নিক পৰিৱৰ্তন হ'ব কাৰণ ভাত ৰান্ধিলে এইটো আমি আকৌ এইটো ঘূৰাই পাম নেকি ঘূৰাই নাপাওঁ ভাত ৰন্ধা প্ৰক্ৰিয়াটো আমি কি চাউলৰ পৰা ভাত হয় এতে ভাতৰ পৰা আকৌ চাউল হ'ব নেকি নহ'ব এইটো কাৰ লগত কি পানী আৰু চাউলটো মিক্স হৈ কি হৈ যায় ভাত হৈ যায় সো এইটো এটা কি হ'ব ৰাসায়নিক পৰিৱৰ্তন ভাত ৰন্ধা প্ৰক্ৰিয়াটো এটা ৰাসায়নিক পৰিৱৰ্তন সো কি লিখিবা ইয়াত লিখিবা the process of cooking rice is a কি হ'ব এইটো chemical change chemical change বুজি পালা নেক্সট কি আছে ডি নম্বৰত যে মেল্টিং অফ বাটাৰ ইজ এ কি চেঞ্জ এইটো মেল্টিং অফ বাটাৰ মানে মাখন গলি যোৱাটো এটা কি পৰিৱৰ্তন মাখন গলি যোৱাটো এটা হ'ব ভৌতিক পৰিৱৰ্তন কাৰণ গলি গলে কি হয় মাখন গলি গলে এইটো লিকুইড হ'ব আকৌ লিকুইডটো ঠাণ্ডা কৰিলে কি হ'ব এইটো হেৰি হ'ব কি কয় বাটাৰ হ'ব সো এইটো কি হ'ব এইটো হৈ যাব ফিজিক্যাল চেঞ্জ বাট বার্নিং বাটার ইজ এ কি চেঞ্জ কিন্তু বাটারটো যেতিয়া আমি জ্বলাই দিও এটো কি হ'ব এইটো হ'ব এটা কেমিক্যাল চেঞ্জ বুজি পালা মেল্টিং অফ বাটার ইজ এ ফিজিক্যাল চেঞ্জ বাট বার্নিং অফ বাটার ইজ এ কেমিক্যাল চেঞ্জ সো ইয়াত লিখি দিয়া মাখন গলি যোৱাটো এটা ভৌতিক প্ৰক্ৰিয়া এটা ভৌতিক পৰিৱৰ্তন কিন্তু মাখন জ্বলাটো এটা ৰাসায়নিক পৰিৱৰ্তন বুজা গ'ল এতিয়া নেক্সট আহা নাম্বাৰ 6ত কি কৈছে যে কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একে ধৰণৰ পৰিৱৰ্তন নেকি কাৰণ দৰ্শোৱা ইংৰাজীত কি কৈছে চোৱা ইজ tearing paper and burning paper the same kind of change explain with reasons কৈছে যে কাগজ ফালি পেলোৱাটো আৰু কাগজ জ্বলোৱাটো একে পৰিৱৰ্তন হয় নেকি নহয় আমি জানো কাগজ ফালি পেলালে কি হয় তাৰ আকৃতিটোৱে চেঞ্জ হয় আৰু কাগজ জ্বলালে কি হয় নতুন পদাৰ্থৰ সৃষ্টি হয় সো কাগজ ফালি পেলোৱাটো কি হ'ব এটা ফিজিক্যাল চেঞ্জ হ'ব আৰু কাগজ জ্বলোৱাটো এটা কি হ'ব কেমিক্যাল চেঞ্জ সো ইয়াৰ উত্তৰটো এনেদৰে লিখিবা ধুনীয়াকৈ লিখি দিছো মই চোৱা একেবাৰে শৰ্টত লিখি দিছো ইংৰাজী আৰু অসমীয়া দুয়োটাতে আছে চোৱা উত্তৰত লিখিবা নাই একে ধৰণৰ পৰিৱৰ্তন নহয় কাগজ ফালি পেলোৱাটো এটা ভৌতিক পৰিৱৰ্তন কাৰণ ইয়াত কেৱল কাগজৰ আকাৰহে সলনি হয় ইয়াত হে এটা লগাই দিবা আকাৰহে সলনি হয় কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়
আনহাতে কাগজ জ্বলোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন, কাৰণ ইয়াত নতুন পদাৰ্থৰ সৃষ্টি হয়। কাগজ জ্বলালে কি হ'ব? কি পদাৰ্থৰ সৃষ্টি হ'ব? কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ব আৰু ছাই হ'ব, ছাই সৃষ্টি হ'ব আৰু কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ব। সো কাগজ ফালি পেলোৱাটো এটা ভৌতিক পৰিৱৰ্তন আৰু কাগজ জ্বলোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। একেবাৰে শৰ্টত লিখি দিছো আৰু ইংৰাজীত লিখিলে এনেদৰে লিখিবা, নো টিয়াৰিং পেপাৰ এণ্ড বাৰ্নিং পেপাৰ are not the same kind of change. Tearing paper is a physical change because only the shape of the paper changes. No new substance is formed. On the other hand, burning paper is a chemical change because new substance are formed. বুজি পালা? একেবাৰে ইজিকৈ লিখি দিছো, এইখিনি লিখি ল'বা। নেক্সট আহা নম্বৰ 7ত কি কৈছে চোৱা, যে মামৰে ধৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব পাৰিবানে? এইটো আমি নোৱাৰি। মামৰে ধৰাটো এটা প্ৰত্যাৱৰ্তী পৰিৱৰ্তন নে অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন? এইটো এটা অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন, কাৰণ এইটো আমি আগৰ অৱস্থা ঘূৰাই নাপাওঁ। ব্যাখ্যা কৰা। ইংৰাজীত কি কৈছে চোৱা, কেন ৰাষ্টেড আইৰন বি চেঞ্জড বেক টু আইৰন? ইজ ৰাষ্টিং এ ৰিভাৰ্চিবল অৰ ইৰিভাৰ্চিবল চেঞ্জেছ? এক্সপ্লেইন। ইয়াৰ উত্তৰটো তোমালোকে এনেদৰে লিখিবা চোৱা, একেবাৰে ধুনীয়া আৰু একেবাৰে শৰ্টকৈ লিখি দিছো চোৱা, যে মামৰে ধৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব নোৱাৰি। নেক্সট লিখিবা, মামৰে ধৰাটো এটা অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন, কাৰণ ইয়াত মূল পদাৰ্থটোক আগৰ ৰূপত ঘূৰাই পাব নোৱাৰি। মূল পদাৰ্থটোক আগৰ ৰূপত ঘূৰাই পাব নোৱাৰি। ইয়াৰ ইংৰাজীত লিখিবা যে rusted iron cannot be changed back into iron. Rusting is an irreversible change because the original substance cannot be obtained back in its original form. বুজি পালা? এইখিনি লিখি দিবা ধুনীয়াকৈ। নেক্সট নম্বৰ 8ত কি কৈছে, যে মমবাতি জ্বলোৱাৰ সময়ত মম গলা আৰু মম জ্বলা দুয়োটা কাৰ্য একেলগে হয়। ইয়াৰে কোনটো ভৌতিক পৰিৱৰ্তন, কোনটো ৰাসায়নিক পৰিৱৰ্তন? কিয়? একেবাৰে ইজি হয়। মমবাতি জ্বলোৱাৰ সময়ত মম গলাটো এটা ভৌতিক পৰিৱৰ্তন, কাৰণ তাৰ অৱস্থাটো পৰিৱৰ্তন হয়, মমটো গলি লিকুইড হৈ যায়। আৰু মম জ্বলাটো এটা কি হয়, আমাৰ কেমিকেল চেঞ্জ, এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। তাত আমাৰ নতুন পদাৰ্থ সৃষ্টি হয়, কাৰ্বন ডাই অক্সাইড সৃষ্টি হয়। সো ইয়াৰ ইংৰাজীত কি কৈছে চোৱা, when a candle is lit, both melting of wax and burning of wax take place. Which of this is a physical change and which is a chemical change? Why? এইটোৰ আনসাৰটো এনেদৰে লিখিবা, এইটোৰ আনসাৰটো লিখিবা যে মম গলা এটা ভৌতিক পৰিৱৰ্তন, কাৰণ ইয়াত কেৱল মমৰ অৱস্থাৰহে পৰিৱৰ্তন হয়, নতুন কোনো পদাৰ্থ সৃষ্টি নহয়। আৰু মম জ্বলা এটা ৰাসায়নিক পৰিৱৰ্তন, কাৰণ ইয়াত নতুন পদাৰ্থ যেনে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ ভাস্প সৃষ্টি হয়। ইয়াক যদি ইংৰাজীত লিখা এনেদৰে লিখিবা যে দ্য মেল্টিং অফ ওয়েক্স ইজ এ ফিজিক্যাল চেঞ্জ বিকজ অনলি দ্য স্টেট অফ দ্য ওয়েক্স চেঞ্জেস, নো নিউ সাবস্টেন্স ইজ ফর্মড। The burning of wax is a chemical change because new substances such as carbon dioxide and water vapor are formed. ঠিক আছে, একেবাৰে সৰুকৈ লিখি দিছো, ইয়াতকৈ সৰু হ'ব নোৱাৰে। ঠিক আছে, নেক্সট আহা 9 নম্বৰত কি কৈছে, যে তলৰ গল্পটো পঢ়া আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এজন কৃষকে সতেজ কুঁহিয়াৰৰ ৰস সংগ্ৰহ কৰে, এইটো কি ভৌতিক পৰিৱৰ্তন নে ৰাসায়নিক পৰিৱৰ্তন? তেখেতে ৰসখিনি উতলাই গুড় তৈয়াৰ কৰে, পাছলৈ গুড় খুন্দি গুড় তৈয়াৰ কৰে, গুড়ি কৰে। তাৰপিছত কৃষকজনে কিছু গুড় ব্যৱহাৰ কৰি মিঠাই তৈয়াৰ কৰে, য'ত গুড় গৰম কৰি বাদামৰ সৈতে মিহলাই কি কৰে, চিকি তৈয়াৰ কৰে। কাহিনীটোৰ এটা উপযুক্ত নাম দিয়া আৰু বন্ধনীত থকা সঠিক বিকল্পবোৰ চিহ্নিত কৰা। কি কৈছে, আমাৰ কাহিনীটোৰ এটা সঠিক নাম দিব দিছে। কাহিনীটোৰ নাম আমি কি দিম? কাহিনীটোৰ নাম আমি দিম যে কুঁহিয়াৰৰ ৰসৰ পৰা মিঠাইলৈ যাত্ৰা। ঠিক আছে, এইটো মই লিখি নিদিলো, এইটো তোমালোকে লিখি ল'বা যে কুঁহিয়াৰৰ ৰসৰ পৰা মিঠাইলৈ যাত্ৰা। ঠিক আছে,
এতিয়া চোৱা আমি মেইন কামখিনি কৰোঁ আমাৰ এই বন্ধনীৰ ভিতৰত যিবোৰ আমাৰ অপশ্যন দি আছে কোনটো শুদ্ধ অপশ্যন সেইটো আমি ৰাইট চিন দি যাম ঠিক আছে প্ৰথমটো অপশ্যন কি আছে যে সতেজ কুঁহিয়াৰৰ ৰস সংগ্ৰহ কৰা সতেজ কুঁহিয়াৰৰ ৰস সংগ্ৰহ কৰা এইটো কি হ'ব এইটো ভৌতিক পৰিৱৰ্তন হ'ব এইটো ভৌতিক পৰিৱৰ্তন হ'ব ইয়াত চোৱা কালেক্টস ফ্ৰেছ সুগাৰ কেন জুইচ কি হ'ব এইটো ফিজিকেল চেঞ্জ নেক্সট কি কৈছে যে ৰসখিনি উতলাই গুড় তৈয়াৰ কৰা এইটো কি পৰিৱৰ্তন হ'ব ৰসখিনি যদি উতলাই আমি গুড় তৈয়াৰ কৰোঁ এইটো কি হ'ব এইটো ৰাসায়নিক পৰিৱৰ্তন হ'ব কাৰণ ৰসটো উতলাই আমি গুড় তৈয়াৰ কৰিলোঁ তাতে আমাৰ নতুন এটা পদাৰ্থ গুড় পদাৰ্থটো আমাৰ কি হ'ল সৃষ্টি হ'ল সো এইটো হ'ব ৰাসায়নিক পৰিৱৰ্তন নেক্সট পাছলৈ গুড় খুন্দি গুড়ি কৰা আকৌ এইটো আমি আকৌ আগৰ অৱস্থা ঘূৰাই পাম সেইটো গুড়ে থাকিল তাৰ খালি অৱস্থাৰে পৰিৱৰ্তন হ'ল অৱস্থা নহয় তাৰ আকাৰৰহে পৰিৱৰ্তন হ'ল গুড় আছিল গুড়টো খুন্দি গুড়ি কৰিলোঁ সো এইটো কি হ'ব এইটো ভৌতিক পৰিৱৰ্তন হ'ব তাৰপিছত কি আছে যে কিছু গুড় ব্যৱহাৰ কৰি মিঠাই তৈয়াৰ কৰে য'ত গুড় গৰম কৰি বাদামৰ সৈতে মিলাই চিকি তৈয়াৰ কৰে চিকি তৈয়াৰ কৰিলে এইটো কি চিকিৰ পৰা আকৌ গুড় আমি নাপাওঁ সো এইটো এটা ৰাসায়নিক পৰিৱৰ্তন নতুন এটা পদাৰ্থ সৃষ্টি হ'ল কি চিকি সো এইটো এটা ৰাসায়নিক পৰিৱৰ্তন ইয়াতো দিবা কি আছে হি বইলছ দ্য জুইচ টু মেক এ কি জেগেৰী হয় না এইটো কি হয় সঠিক হেৰিটো জেগেৰী যিয়ে নহওক এইটো আমাৰ কি হ'ব এইটো হ'ব কেমিকেল চেঞ্জ এইটো হৈ যাব কেমিকেল চেঞ্জ লেটাৰ হি গ্ৰাইণ্ডছ দ্য জেগেৰী টু পাউডাৰ ফ্ৰম এইটো কি হৈ যাব physical change the farmer use some jaggery to make sweets where jaggery is heated and mixed with peanuts to from chicky এইটো হৈ যাব chemical change বুজি পালা নেক্সট নাম্বাৰ 10ত কি কৈছে যে ইয়াত কিছু পৰিৱৰ্তন দিয়া হৈছে ভৌতিক পৰিৱৰ্তনবোৰ এ ৰে চিহ্নিত কৰা আৰু ৰাসায়নিক পৰিৱৰ্তনবোৰ বি ৰে চিহ্নিত কৰা ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন দুয়োবিধ পৰিৱৰ্তনক চি ৰে চিহ্নিত কৰা চোৱা কি কৈছে ইংৰাজীত কি কৈছে some changes are given here write physical change in the area marked A and chemical change in the area marked B and the both physical and chemical changes in the area marked C এতিয়া চোৱা প্ৰথমটো আমাৰ কি কৈছে গাখীৰ ঠাণ্ডা কৰি আইসক্ৰীম লৈ পৰিণত কৰা গাখীৰ ঠাণ্ডা কৰি আইসক্ৰীম লৈ পৰিণত কৰা এইটো কি পৰিৱৰ্তন হ'ব এইটো ভৌতিক পৰিৱৰ্তন হ'ব কাৰণ তাৰ অৱস্থাৰ পৰিৱৰ্তন হৈছে সো এইটো হৈ যাব আমাৰ ভৌতিক পৰিৱৰ্তন হলে আমাৰ কি এ এইটো হৈ যাব এ যে ফ্ৰিজিং অফ মিল্ক ইনটু আইসক্ৰীম এইটো এ উদ্ভিদৰ হালক সংশ্লেষণ প্ৰক্ৰিয়া কি এটা ৰাসায়নিক পৰিৱৰ্তন তাত কি তাত আমাৰ নতুন পদাৰ্থৰ সৃষ্টি হয় সো এইটো হ'ব বি ফটোসিনথেসিস ইন প্লান্টস এইটো বি মেল্টিং অফ গোল্ড কি হ'ব এইটো এটা ভৌতিক পৰিৱৰ্তন মেল্টিং অফ গোল্ড এইটো লিকুইড হ'ব এইটো অৱস্থাৰে পৰিৱৰ্তন হ'ব আকৌ এইটো ঠাণ্ডা কৰিলে কি গোল্ড হৈ যাব সো এইটো এ ফিজিক্যাল চেঞ্জ খন গলোৱা এইটো ফিজিক্যাল চেঞ্জ ভৌতিক পৰিৱৰ্তন নেক্সট কাগজ জ্বলালে কি নতুন পদাৰ্থ সৃষ্টি হয় জ্বলালে এইটো ছাই হৈ যায় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় সো এইটো বি কেমিক্যাল চেঞ্জ বাৰ্নিং অফ পেপাৰ বি কেমিক্যাল চেঞ্জ তাৰপিছত ব্ৰেকিং অফ এ গ্লাছ বটল কাঁচৰ বটল ভাঙি গ'লে কি হয় এইটো সৰু সৰু টুকুৰা হৈ যায় সৰু সৰু টুকুৰা হলে এইটো কি হ'ব এইটো অৱস্থাৰে পৰিৱৰ্তন হয় এইটো আকাৰৰহে পৰিৱৰ্তন হয় আকাৰ পৰিৱৰ্তন হলে এইটো কি হ'ব আমাৰ এ ফিজিক্যাল চেঞ্জ এইটো অকল ফিজিক্যাল হে চেঞ্জ হ'ব নেক্সট কনডেনসেশন অফ ওয়াটার ভেপর কি কৈছে জলীয় বাষ্পক ঘনীভূত কৰিলে কি হ'ব এইটো এটা ফিজিক্যাল চেঞ্জ হ'ব তাৰ অৱস্থাৰে পৰিৱৰ্তন হয় এইটো ফিজিক্যাল চেঞ্জ এ হৈ যাব কুকিং ৰাইসটো কি এইটো পানী আৰু কি হয় পানী আৰু ৰাইস এইটো কি হয় এইটো মিক্স কৰিলে আমাৰ কি হয় নতুন এটা পদাৰ্থ উৎপন্ন হয় এইটো কি ভাত উৎপন্ন হয় সো এইটো কি হ'ব ৰাসায়নিক পৰিৱৰ্তন এইটো হৈ যাব কেমিক্যাল চেঞ্জ বি ইটস এ বি ভাত ৰন্ধাটো বি নেক্সট জুই খলাৰ কাঠি জ্বলোৱা এইটো কি হৈ যাব কেমিক্যাল চেঞ্জ এইটো বি হৈ যাব
বুজি পালা একেবাৰে ইজি হয় আমি অকল জানিব লাগে ভৌতিক পৰিৱৰ্তন কি ৰাসায়নিক পৰিৱৰ্তন কি প্ৰত্যাৱৰ্তী অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন কি এইখিনি আমি জানিব লাগে একেবাৰে ইজি হয় চ্যাপ্টাৰটো সোয়া নেক্সট আমাৰ 11ত কি দিছে যে ৰবিয়ে পৰীক্ষা কৰিব বিচাৰিছিল যে কোনবোৰ পদাৰ্থ মিহলি কৰিলে কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয় তেও তলত দিয়া ধৰণে কৰিবলৈ চেষ্টা কৰিছিল বেকিং সোডাৰ লগত নিমু টেঙাৰ ৰস মিলাইছিল চেনিৰ লগত পানী ভিনেগাৰৰ লগত কাপৰ ধোৱা সোডা আৰু নিমখৰ লগত পানী এতিয়া সোয়া প্ৰতিটো ক্ষেত্ৰতে নিৰ্গত হোৱা গেছ তেও চূণৰ পানীৰ মাজেৰে প্ৰবাহিত কৰিছিল কোনবোৰৰ ক্ষেত্ৰত চূণৰ পানী গাখীৰৰ দৰে বগা হ'ব এটা সাধাৰণ ৰাসায়নিক বিক্ৰিয়াৰে কাৰণটো লিখা এতিয়া সোয়া ইয়াতে তোমালোকে এটা বস্তু মনত ৰাখিবা যে চূণৰ পানীৰ মাজেৰে যদি আমি কাৰ্বন ডাই অক্সাইড গেছ পাৰ কৰো তেন্তে সেই চূণৰ পানীটো কি হৈ যায় বগা গাখীৰৰ দৰে হৈ যায় ঠিক আছে আৰু ইয়াত আমি চাব লাগিব যে কোন কেইটা ৰিঅ্যাকশনত আমাৰ কাৰ্বন ডাই অক্সাইড গেছ ওলাব কোন কেইটা ৰিঅ্যাকশনত আমাৰ কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব এইখিনি আমি চাব লাগিব ঠিক আছে ইয়াৰ উত্তৰ মই তোমালোকৰ কাৰণে হাজিৰ ৰাখিছো একেবাৰে ইজি ওয়েত সোয়া ইয়াত সোয়া বেকিং সোডা প্লাস নেমু টেঙাৰ ৰস এই দুটা যদি আমি ৰিঅ্যাকশন কৰাও কি হ'ব ইয়াত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয় চেনি আৰু পানী এটুত নহব ভিনেগাৰ আৰু কাপৰ ধোৱা সোডা এটুতো আমাৰ কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব নিমখ আৰু পানী এটুত নহব সো এ আৰু সি হ'ব এই দুটা ক্ষেত্ৰত হ'ব সো ইয়াৰ উত্তৰটো এনেদৰে লিখিবা যে এ আৰু সিৰ ক্ষেত্ৰত চূণৰ পানী গাখীৰৰ দৰে বগা হ'ব ইংৰাজীত লিখিলে ইন কেস এ এণ্ড সি দ্য লাইম ৱাটাৰ উইল টাৰ্ন মিল্কি ইয়াত ৰিঅ্যাকশনবোৰ মই লিখি দিছো চোৱা এ নম্বৰত বেকিং সোডা প্লাস নেমু ৰস বেকিং সোডা আৰু নেমু ৰস মিলালে কি উৎপন্ন হয় চোৱা সোডিয়াম সাইট্রেট উৎপন্ন হ'ব প্লাস কাৰ্বন ডাই অক্সাইড প্লাস পানী ইয়াত চোৱা আমাক লাগে অকল কাৰ্বন ডাই অক্সাইড ইয়াত কাৰ্বন ডাই অক্সাইডটো উৎপন্ন হৈছে সো এইটো কি হৈ যাব চূণৰ পানীৰ হৈতে পানীত পাৰ কৰালে কি হৈ যাব চূণৰ পানী বগা হৈ যাব ঠিক আছে অকল আমাক কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে নে নাই হেতুহে লাগে ঠিক আছে এইটো এটা প্ৰপাৰ হেৰি হয় তোমালোকৰ একেবাৰে সঠিক ৰিঅ্যাকশন এইটো হয় নহলে তোমালোকে শৰ্টকৈ লিখিব পাৰা যে বেকিং সোডা প্লাস নেমু ৰস তোমালোকে লিখিবা যে কাৰ্বন ডাই অক্সাইড প্লাস অন্যান্য কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য সোডিয়াম সাইট্রেট আৰু পানীটো লিখিলেও হ'ব যে অন্যান্য লিখিলেও হ'ব কিন্তু এইটো প্ৰপাৰ এক্সাক্ট হেৰি হয় ৰিঅ্যাকশন হয় সো ইংৰাজীত লিখিলে বেকিং সোডা প্লাস লেমন জুইচ সোডিয়াম সাইট্রেট প্লাস কার্বন ডাই অক্সাইড প্লাস ওয়াটার ঠিক আছে নেক্সট বি ছোৱা ভিনেগার প্লাস কাপড় ধোয়া সোডা হলে সোডিয়াম এসিটেট উৎপন্ন হ'ব কার্বন ডাই অক্সাইড আর পানি ভিনেগার প্লাস ওয়াশিং সোডা সোডিয়াম এসিটেট কার্বন ডাই অক্সাইড ওয়াটার সো আমাক লাগে অকল কার্বন ডাই অক্সাইড এইটো তোমালোকে সৰুকৈ লিখিব পাৰা যে কার্বন ডাই অক্সাইড প্লাস অন্যান্য আদার্স ইংৰাজীত লিখিলে কার্বন ডাই অক্সাইড প্লাস আদার্স ঠিক আছে নেক্সট এখানে লিখিব লাগিব সোয়া যে দুয়োটা বিক্রিয়াতে কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হইছে দুয়োটা বিক্রিয়াতে আমার কি হইছে কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হইছে আর কার্বন ডাই অক্সাইড চূণৰ পানীত কার্বন ডাই অক্সাইড গ্যাস চূণৰ পানীত পাৰ কৰালে চূণৰ পানী গাখীৰৰ দৰে বগা হয় ঠিক আছে এইটো হল কাৰণ আৰু ইংৰাজীত লিখিলে ইন বোথ ৰিঅ্যাকশন কার্বন ডাই অক্সাইড গ্যাস ইজ প্রডিউসড and when this gas is passed through lime water the lime water turns milky এখানে লিখিলে হৈ যাব নেক্সট কি আছে সোয়া নেক্সট আছে প্ৰকল্প আমাক নালাগে ঠিক আছে এইবোৰ আমাৰ পৰীক্ষাত নাহে তোমালোকৰ ম্যাক্সিমাম কোশ্চেন তোমালোকৰ এই এক্সাৰসাইজৰ পৰাই আহিব নেক্সট ভিডিও আহি আছে আৰু তোমালোকে মোৰ এইটো ভিডিওৰ ডেসক্ৰিপচনত হোৱাটসঅ্যাপ চেনেলৰ লিংকটো থাকিব হোৱাটসঅ্যাপ চেনেলটো ফলো কৰি লবা